हेलो ভিউয়ার্স ভালে আছেনে আপোনালোক সকলোৱে আজি এটা খুব ধুনিয়া ৰেচিপি দেখাম এটো হৈছে আপোনাৰ বইল আপোনাৰ ভেজিটেবল বইল এটা খুব নতুনকৈ আপোনাৰ বন্ধাকবি ফুলকবি সকলো ওলাই পাচলি বিলাক নতুনকৈ ওলাইছে আৰু অলপ চলপ ভাল অলপ লোকেল পাচলি লব আৰু তাৰপিছত এই বইল বনাইতে খাব খুব টেস্টি হয় খুব ভাল লাগে খাই হেলদি হয় এতিয়া আহকচোন কেনেকৈ বনালে চাও প্ৰথমে এখন কেৰাহীত আপোনাৰ ঘি দিলো আপোনাকে বাটাৰো দিব পাৰে মই ঘি দিছো জেনাৰেলি ঘি দিলে বেছি ভাল হয় অন্নপূৰ্ণা ঘি ইউজ কৰিছো আৰু আপোনাকে ৰিফাইন অইল দিব পাৰে বাট ইজ বেষ্ট ইফ ইউ ইউজ ঘি তাৰ পাছত আপোনাৰ পিয়াজ আৰু নহৰু ভাজি ললো অলপ পিয়াজ নহৰু ভজা হলে আপোনাৰ গাজৰ আলু এইখিনি আগতে হৈ যাব টান সবজিটো আগে দিব ফ্ৰেঞ্চ বিনও দিয়ে যদি এতিয়া দিব পাৰে মই এই দুটাই দিছো প্ৰথমে আলু আৰু গাজৰ প্ৰথমে এইখিনি অকমান ফ্ৰাই কৰি ললে ঘিত মানে তাৰ ফ্লেভাৰটো ভাল আহে তাৰ পিছত অলপ পানী দি পেলাই ধুনিয়াকে হিজিবলৈ দিব আৰু হিজিবলৈ আৰু এইখিনি হিজিবলৈতো অলপ টাইম লাগিব আৰু যিকোনো আপুনি টান পাচলি যদি কিবা দিয়ে হেবোৰ মানে আগেই দিব তাৰপিছত অলপ হিজা হলে আৰু এইখিনি তাৰ পিছত আপোনাৰ ফুলকবি দিলো কাৰণ ফুলকবিটো অলপ কোমল হয় বেছি সময় নালাগে হিজিবলৈ তাৰপিছত ফুলকবিখিনি দি আৰু ভালকে অলপ হিজাই থাকক আৰু ফুলকবিখিনি ঢাকন মাৰি দিলো তাৰ পিছত হিজি থাকক অলপ তাৰ পিছত হিজা হলত আৰু অলপ বন্ধাকবি হিজিবলৈতো বেছি সময় নালাগে সেইকাৰণে লাষ্টত একদম বন্ধাকবি আৰু বন্ধাকবি কাটোতে দীঘলকে স্লাইচকে কাটিব এনেকে তাৰ পিছত যেতিয়া বন্ধাকবি হৈ গল আৰু হিজা বন্ধাকবিখিনি চালো সেইখিনিও হৈ গল লাষ্টত একেবাৰে একদম 1 চামুচ ঘি ভালকে দিব আৰু একদম এতিয়া মই দি দিম ঘি চাব এয়া ঘি দি দিলো 1 চামুচ বাটাৰো দিব পাৰে কিন্তু ঘিও দিব পাৰে মই ঘি দিয়ে বনাইছো তাৰ পিছত অলপ চেনি তাৰ পিছত স্প্ৰিংকল কৰি দি আৰু ঢাকন মাৰি পেলাই থৈ দিয়ক ঢাকন মাৰি থৈ দিলে আৰু আপোনাৰ যেতিয়া আৰু 10 মিনিট মান থকাৰ পিছত অলপ গৰমে খাব আৰু তেতিয়া ভাল লাগে আৰু খাই পেলাই তাৰ পিছত আৰু ৰাতি কিন্তু এটো হেৰি নাখাব দেই গেছ কৰি দিব পাৰেটো সদায় লাঞ্চত খাব মানে দুপৰীয়া ভাত খাওঁতে খালে বা ব্ৰেকফাষ্ট টাইমত ভাল হয় আৰু এতিয়া আপুনি এয়া মই ফুলকবি বন্ধাকবি সকলোখিনি পানেকে ধুনিয়াকে দি পেলাই আৰু হৈ যায় আৰু একদম নতুন ফ্ৰেছ উলাওতে ভেজিটেবলছটো খালে বেছি ভাল হয় তাৰ পাছত এই ডাইনিংলে লৈ যাম এতিয়া ডাইনিংত লৈ গৈ আৰু আপুনি ভাতৰ লগতো পৰিবেশন কৰিব পাৰে বা ৰুটিৰ লগত ব্ৰেডৰ লগত যিহৰ লগতে খায় কিন্তু আকৌ এবাৰ কৈছো লাঞ্চ বা ব্ৰেকফাষ্টত খাব ৰাতি নাখাব গেছ হৈ যাব পাৰে আৰু লগতে চিকেন ফ্ৰাই কৰিছিলো চিলি মানে ক্যাপসিকাম দি পেলাই ইয়াৰ লগত খুব ভাল লাগিল আমি যেনে ব্ৰেড দিয়ে খালো মানে হেদিনাখন ইয়াৰ লগত এনেকে সকলোৱে এদিন বনাই খাব তেতিয়া হলে সকলোৱে ভালে থাকক ধন্যবাদ